আজি ফজৰৰ পৰাই বৰষুণ দিয়ে আছে, ফজৰৰ আজানৰ পিছৰ পৰা বৰষুণ দি আছে। বৰষুণে মজা মাৰি শুইছোঁ আৰু উঠিয়ে চাওঁ যে বৰষুণত চব তল গৈছে। আসসালামু আলাইকুম গাইজ, আজি আপোনালোকৰ লগত আকৌ আহিলোঁ। আজি বতৰটো বৰষুণৰ বতৰত মই ভাবিলোঁ, মনত পৰিলে মোৰ যে ফুলৰ গছৰ পুলি ৰুবৰ কাৰণে মাটি ভৰাইছিলোঁ, সেই মাটিখিনি মোৰ কি হ'ল? তল খালে নেকি, পানীত ডুব খালে নেকি চাওঁচোন। গৈ চাওঁ, সঁচাকৈ ডুব খালে। মই এইখন বাল্টিং আনি মাটিখিনি ভৰাইছোঁ, গোটেইখিনি মাটি নোজোৰে, বাল্টিংটো ভঙা মই সেইখিনি মাটিখিনি এনেকুৱা থৈ দিছোঁ। আৰু মই ফুলৰ পাচলিৰ গছৰ কৈছিলোঁ, সেইটো আঁতৰাই থ'লোঁ। হাত চাত ধুই মই বোলে গাটো ধুই লওঁ, এতিয়া তিতিলোঁ যদি। মানুহজনে কি কৰিছে, কুকুৰাটোৱে কণী উলিয়াইছে। কুকুৰাটোৱে কণী পাৰি ইয়াতে বহি থাকে কাৰণে কণীটো উলিয়াইছে। তেওঁ কণী ওলাই মোক কৈছে, আজি বোলে কণী দি খিচিৰি বনাবা, আলু আৰু কণী চব্জি আৰু খিচিৰি বনাই দিবা। মই আজি দুপৰীয়াৰ এয়া খানা আজি খাম। বৰষুণৰ বতৰ, খাই ভালেই লাগিব। আমি খাওঁ বাৰু, বৰষুণ দিলে খিচিৰি গোছ খাওঁ, কিন্তু গোছ নাই যিহেতু এতিয়া পাবলৈ নাই। আমাৰ মামাই আমাক গোছ খাবলৈ নিদিয়ে, আমি নাখাই থাকিম বাৰু। কণী খাম, ব্ৰইলাৰ খাম, আলু খাম, যি পাম তাকে খাম। মাছ পাম মাছ খাম, হালালবোৰ খাম আৰু হাৰামবোৰ নাখাওঁ। আমি হালাল খোৱা মানুহ যিহেতু আমি হালাল খাম। আমি কাটি যে খাওঁ, যে মামাই যে কৈছে, শুনিছে নাই আপোনালোকে? গম পায় নাই? সেই কথা এটা বৰ মজা লগা কথা। আজি এয়া বনোৱা সিজোৱা হৈ গ'ল। মই খাবলৈ গৈছোঁ, মানুহজনে খালে, ছোৱালীকেইজনীয়ে খোৱা নাই, ডাঙৰজনী নাখায়, টিউশ্যনত গুচি গ'ল। মই খাই লৈ কেনেকুৱা আপুনি আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে চাই শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। ইমানতে সামৰিলোঁ।